বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। মই ভাগৰা নাই মা। একো তলকিবলৈ নৌপাওঁতে এটা পূৰ্ণহতীয়া চৰ তৰালিৰ গালত পৰিল। আচম্বিত পৰিস্থিতিটোত নিজকে সামৰিব নোৱাৰি ডুবডুবকৈ দৌৰ মাৰি গৈ তাই বিচনাত উবুৰি খাই পৰি উচুপিবলৈ ধৰিলে। এয়া তাই মুঠেও আশা কৰা নাছিল, অন্ততঃ মাকৰ পৰা। কোনেও বুজি নাপায় তাইক। কোনো নাই তাইৰ, কোনো নাই। নিজৰ ওপৰতো প্ৰচণ্ড ঘৃণা উপজিল। মৰি যাবলৈ মন গ'ল তাইৰ। ক্ৰমাৎ ঘন হৈ অহা উচুপনিবোৰে তাইক এসময়ত লেবেজান কৰি পেলালে আৰু এটা সময়ত তাই টোপনিৰ কোলাত ঢলি পৰিল। সপোনতে এখন হাত সাপ এটাৰ দৰে তাইৰ গাত বগুৱাবাই অহা যেন পালে। ভয়ত তাইৰ অন্তঃকণ্ঠ শুকাল। সৰ্বশক্তিৰে তাই চিঞৰি উঠিল, কিন্তু তাইৰ হ'লে মাত একেবাৰে নোলাল। তাই পলাব খুজিলে, কিন্তু তাই লৰচৰ কৰিব পৰাকৈ শক্তি হেৰুৱাই পেলাইছিল। কিবা এটাই যেন ধৰি ৰাখিছিল তাইক। খকমককৈ তাই সাৰ পাই উঠি বহি দিলে। উচুপি উচুপি ওখ হৈ উঠা চকুহালে তকৈ জ্বলি থকা লাইটৰ পোহৰটো সহ্য কৰিব নোৱাৰি মুতি দিলে। দুধাৰি চকুলো বৈ আহিল। বগুৱা বাই অহা হাতখন মনত পৰাত তাই চিৎকাৰ কৰি উঠিল। তাইৰ গালখনৰ ফৰফৰণিটো এতিয়াহে অনুভৱ কৰিলে। বাহিৰত তেতিয়া আন্ধাৰ নামিছিল। মাক দেউতাকৰ তৰ্কাতৰ্কি তাইৰ কাণত পৰিল। বাহিৰলৈ যাব খুজিও তাই ৰৈ গ'ল। তাই বুজিলে কাৰ কথা পতা হৈছে। তাইৰ সদ্য যৌৱনপ্ৰাপ্ত দেহটোৰ প্ৰতি তাৰ লোলুপ চাৱনি আৰু তাৰ বিষাক্ত স্পৰ্শই তাইক আকৌ এবাৰ লেহন কৰি গ'ল। তাইতো নুবুজা নহয়, আজি কিমান দিনৰ পৰা কম বুলি আজি মাকক কওঁতেই চকুলো দুধাৰি পুনৰ বৈ আহিল তাইৰ। যিকোনো অজুহাত লৈ সিহঁতৰ ঘৰলৈ অহা, হকে বিহকে সিহঁতক সহায় কৰিবলৈ উন্মুখ হৈ থকা এইবিলাকৰ আঁৰৰ মানুহটোক দেউতাকে পোনছাতেই অস্বীকাৰ কৰিছে, আনকি মাকেও। মাক দেউতাকৰ কথাৰ কটাকটি চলিয়ে আছে। দেউতাকৰ উচ্চ বাক্য, মাকৰ চেপা কান্দোন লগা যেন মাতষাৰে তাইৰ বুকুত খেল হৈ বিন্ধিছে। জীয়াৰক চম্ভালিব নোৱাৰ, সচৰাচৰ দিয়াৰ দৰে এইটো অপবাদো মাকক দিয়া দেখি তাই খোকে খুন্দা মাৰি ধৰিলে। সি এনেকুৱা কেতিয়াও নহয়। মোৰ মান সন্মান সকলো খালে এই। দেউতাকৰ মান সন্মান, মৰমৰ কন্যাৰ আৱেগ অনুভূতিতকৈ তীব্ৰ হৈ উঠিল। দেউতাকৰ প্ৰতিটো শব্দই এটা এটা পূৰ্ণহতীয়া চৰ হৈ তাইৰ গালত পৰিল। চকুৰ পানীৰে তাই গোটেইখন আন্ধাৰ দেখিলে। সেই ৰাতি তাইৰ তীৰকঁপে জ্বৰ উঠিল। তাই মাথো গম পালে মাকে কপালত জলপতি দি থাকিল। ৩ দিন ধৰি তাইৰ জ্বৰ নুগুছিল। তাই খবৰ লোৱাৰ চলেৰে সি আহি তাৰ বিষাক্ত স্পৰ্শৰে তাইক দংশন কৰি গ'ল। তাই বৰ দুৰ্বল হৈ পৰিল। তাই মাথো চকুলো টুকিলে। তাৰ মিঠা কথাত মাক দেউতাক সৰবিদ্ধ। তাৰ বিৰুদ্ধে একো শুনিবই নোখোজে। জ্বৰ এৰাৰ পাছতো স্কুললৈ গৈ তাই একোতে মন বহুৱাব নোৱাৰিলে। প্ৰায় প্ৰতিদিনেই এনে হ'বলৈ ধৰিলে। শিক্ষক শিক্ষয়িত্ৰীসকল আচৰিত হ'ল। ১০ম শ্ৰেণীৰ ছাত্ৰীৰ আটাইতকৈ ভাল ছাত্ৰীজনীৰ এনে অমনোযোগিতাৰ বাবে তাই ভৎসনাৰ সন্মুখীন হ'ল। তাই নিজেও অনুভৱ কৰিলে তাইৰ স্মৃতিশক্তি যেন ক্ৰমান্বয়ে কমি আহিছে। সোনকালে তাইৰ ভাগৰ লাগে, কথাবোৰ পাহৰি যায়। তাইক কিবা এটাই যেন অনবৰত সন্ত্ৰস্ত কৰি ৰাখে। সকলো পাহৰি তাই মনোযোগ দিব খুজিলে। দেউতাকে তাইক ভালকৈ মাতবোল নকৰা হ'ল। মাকেও অনবৰত তাইক নজৰত ৰখা হ'ল। সজাত বন্দী পক্ষী এটিৰ দৰে তাই চটপটাই থাকিল। মেট্ৰিকত তাই কোনোমতে ২য় বিভাগ পালে। সকলো আচৰিত হ'ল। সকলোতে বু বাবা চলিল। তাইৰ আচৰিত হোৱাৰ নাছিল। তাইৰ যে কথাবোৰ মনত নাথাকে। সোনকালে ভাগৰ লাগে। তৰালিৰ সহপাঠীবিলাক, যিবিলাকৰ আগত তাইক উদাহৰণ হিচাপে দেখুওৱা হৈছিল, সিহঁতৰ বহুতেই তাইতকৈ ভাল ৰিজাল্ট কৰিলে। বিদ্যালয়ত সিহঁতক সম্বৰ্ধনা জনোৱা হ'ল। সকলোৰে চকুত তাই এলাগী হৈ পৰিল। এদিন সকলো কথা পোহৰলৈ আহিল, কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। তৰালিৰ মৃতপ্ৰায় কিশোৰী শৰীৰটোৰ কাষত কীটনাশকৰ পেকেট এটা পোৱা গ'ল। চাৰিওফালে হোৱা দোৱা লাগিল। মাকে কান্দি কাটি হুলস্থুল লগালে। সকলোৱে দৌৰাদৌৰি লগালে। দীঘলীয়া চিকিৎসা আৰু উৎকণ্ঠাৰ অন্তত তাই ঘৰলৈ উভতিছিল। জীৱনটো ঘূৰাই পাইছিল তাই, কিন্তু কীটনাশকে তাইৰ স্বৰতন্ত্ৰ নষ্ট কৰি পেলাইছিল। সেইদিনা কাগজ এখনত তাইৰ হাতৰ গোট গোট আখৰ কেইটামান পোৱা গৈছিল। মই ভাগৰা নাই মা, মই ভাগৰা নাই মা। বন্ধুসকল, এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।